নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ প্ৰতিভা চেলিনা আন এটি নতুন ভিডিঅ'ৰ লগত। আশা কৰোঁ আপোনালোক সকলোৱে খুব ভালে আৰু মোৰো ভাল একদম গুলি। তো গাইজ আমি গৈ আছোঁ এতিয়া শ্বিলং, যিহেতু আমাৰ ইয়াতে ইমান বেছি গৰম, তো সেইটো কাৰণে কেইদিনমানৰ কাৰণে অকণমান ঠাণ্ডা হাৱাটো ল'বৰ কাৰণে আমি এতিয়া গৈ আছোঁ। চাওঁ কিমান বেছি ৰ'দ আৰু ইমানেই বেছি গৰম হয়, তো সেইটো কাৰণে আমি মানে যোৱা ইমান বেছি প্লেনিং নাছিলে আমাৰ বাৰু। প্লেনিংবোৰ এনেও হঠাতে হয়, তো সেইটো কাৰণে এতিয়া আমি আহি আছোঁ। তো এতিয়া বলক যাওঁ। এতিয়া আমি বাৰু গুৱাহাটী যোৰাবাটতে আছোঁ। তো ইয়াৰ পৰা আমি এতিয়া শ্বিলং গৈ আছোঁ। এখন গাঁৱতে আমি ধুনীয়াকৈ শ্বিলং গৈ পাম। তাত মই সকলো আপোনালোকক দেখাই থাকিম, খালি মোৰ ভিডিঅ'ৰ সৈতে বানি ৰাহে। তো গাইজ আমি ইয়াত নংপুৰ আহি পাইছোঁ আৰু ইফালে মাহঁতে কিবা আনাৰস এনেকৈ কিবা কিবি আনিব গৈ আছে। তো আমি অলপ সময় ইয়াতে ৰখি লৈছোঁ, যিহেতু আহি আছোঁ আৰু ইমান দূৰৰ পৰা অকণমান ভাগৰো লাগি আহিছে আৰু মোৰ চোৰ কিবা কৰি আহিছে। তো সেইটো কাৰণে অলপ সময় ৰখি লৈছোঁ ইফালে। তো গাইজ একদম পূৰা শ্বিলং ফিল আহি গৈছে, একদম পূৰা ঠাণ্ডা লাগিছে অকণমান। নংপুৰৰ অলপমান তাৰ পিছৰ পৰা মানে ইমান বেছি গৰম লাগি আছিলে, কিন্তু নংপুৰ অলপমান পাৰ হোৱাৰ পিছতে ধুনীয়া একদম পূৰা ঠাণ্ডা পৰিৱেশ, ঠাণ্ডা লাগি আহিছে। মানে এইটো ঠাইটো বহুত বেছি বেষ্ট হয়, মানে ঠাণ্ডাও নহয় গৰমো নহয়, নন ষ্টপ চাগৈ এনেকুৱাই হৈ থাকে। তো আমাৰ কাৰণে মানে এইটো ঠাই বেছি বেষ্ট হয়। আৰু শ্বিলংটো পূৰা গৈ পালেতো বহুত বেছি ঠাণ্ডা লাগিব নে নালাগে মই বেছি নাজানো, গৈ পালেহে গম পাম। তো এতিয়া আমি আহি আছোঁ আৰু। তো গাইজ আমি আহি পাই গ'লোঁ শ্বিলং। ইফালে দেখিব পাইছে পূৰা বৰষুণ ইয়াতে, একদম মজা বৰষুণ। গ্লাছ উঠাই দে পূৰা মানে একদম বৰষুণ দি আছে ইয়াতে, একদম পূৰা ঠাণ্ডা লাগি আহিছে। মানে এতিয়াহে ভাল লাগিছে। আমাৰ তাত ইমান বেছি গৰম, মোৰ মানে একদম গাটো কিবা লাগি যোৱাৰ কাৰণে মই মানে শুয়ে আছিলোঁ, টোপনি গৈ আছিলোঁ। ইয়াতে চকুটো মেলিছোঁ, লগতে বৰষুণ দেখিছোঁ ৰাইজ, আৰু ঠাণ্ডা পাইছোঁ। ইফালে আছে বৰাপানী, একদম পূৰা বৰষুণ ৰাইজ, ইমান বেছি বৰষুণ। তো গাইজ আমি আহি পালোঁ বৰাপানী। ইয়াতে ইমান বেছি বৰষুণ, আমি ভাবিছিলোঁ মানে আহি থাকোঁতে যে বৰাপানীত ৰৈ পিনে অলপ সময় ফিলটো লৈ যাম, কিন্তু নাই, ইয়াতে ইমান বেছি ডাঙৰ বৰষুণ পৰিছে। এতিয়া ক'ত ৰখিম আৰু, ফিল ল'বলৈ ভাগ্য নাই, কপাল বেয়া। আহি একদম মানে ইয়াতে ইমান বেছি ডাঙৰ বৰষুণ, যদি এনেকুৱা ননষ্টপ বৰষুণ এৰি থাকে ফুৰিম কেনেকৈ ৰাইজ, আৰু কেনেকৈ দেখাম মানে আপোনালোকক। বৰষুণ যে কিয় এনেকৈ দিব লাগে, মানে ইমান বেছি বৰষুণ দি আছে ইয়াতে, গোটেইকৈ চকুৰে মনিব নোৱাৰা। আৰু এইফালে চাইছোঁ গোটেই বৰষুণ, মানে এইটো পাৰে একদম পূৰা পানী হৈ আছে, একদম বৰা পানী বোলে। চব মানে ফুৰিব অহা মানুহবোৰ, একদম স্কুল বাছ আহিছে, কিবা কিবি এইবোৰ আহি ৰখি আছে। তো কোনেও এতিয়া নামিবও পৰা নাই, চাবও পৰা নাই ভালকৈ, ইয়াতে ৰখি চবেই আছে আৰু। তো আমি আৰু ইয়াত ৰখি নাথাকোঁ, এতিয়া একেবাৰে যাওঁ। তাত গৈ কি হয় চাই লওঁ। আমি অলপ আবেলি সময়ত ওলাই আহিম বুলি ভাবিছোঁ পুলিচ বজাৰৰ ফালে, কিন্তু এতিয়া এনেকুৱা বৰষুণ পৰি থাকিলে ক'তনো ওলাব পাম। रेनकोट নাই, कैसे घूमेंगे हम घूमेंगे। ইমান বেছি বৰষুণ, মানে চাওক বহুত বেছি বৰষুণ ৰাইজ, চকুৰে মনিব নোৱাৰা। গাড়ী চলোৱাও মানে ইমান বেছি অসুবিধা হৈ গৈছে। নাই আমাৰ কপাল বেয়া ৰাইজ, তলবোৰ দেখাবও নাপাওঁ, আমি নিজেও দেখা নাপাওঁ। গোটেই বৰষুণ, গোটেই নিয়ৰ হৈ আছে। কি দেখাম আপোনালোকক, বৰষুণ অকণমান নমানে গোটেই বৰষুণটো গাত আহি পৰে। তো আপোনালোকৰ কপাল বেয়া, মোৰো কপাল বেয়া। বাৰু যি হওক, আহোঁতে কি হয় চাম আৰু, আহোঁতে বৰষুণ নিদিলে হ'ল আৰু। শ্বিলং। তো গাইজ আমি আহি পাই গ'লোঁ শ্বিলং। তো একদম পূৰা ইয়াতো অলপ কিনকিনীয়া বৰষুণ। তো আমি ইয়াতে শ্ৰীলংকা পৰিৱেশ ৰাইজ দেখলো। গাইজ আমি আহি পাই গ'লোঁ, একদম পূৰা মানে বৰষুণে পৰি আছে ইয়াতো। যেতিয়া বৰাপানী সোমাইছোঁ তাৰ পৰা কণ্টিনিউ বৰষুণ, কিন্তু ইয়াতে কি কয় বৰ এটা বৰষুণ নাই বাৰু, কিনকিনীয়া এতিয়া বৰষুণ পৰি আছে। বহুত ডাঙৰ বৰষুণ পৰি মানে শেষেই হ'ল। তো এতিয়া পূৰা কিনকিনীয়া বৰষুণ দি আছে আৰু একদম পূৰা ঠাণ্ডা হাৱা। তো এতিয়া আমি কলেজ যাম, আপোনালোকক সকলোবোৰ দেখাই থাকিম, খালি ভিডিঅ'টো চাই থাকক একদম শেষলৈ, একদম পূৰা ধামাকা হ'ব গৈ আছে ৰাইজ। তো গাইজ আমি আহি পাই গ'লোঁ
একদম ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে এতিয়া ভিতৰত চবে বহি কথা পাতি আছে আমি আহিছোঁ আমাৰ সখীহঁতৰ ইয়াতে মানে টাৱে থাকে তো ইয়ালৈ আহিছোঁ ইফালে একদম পূৰা বিজুলী মাৰি আছে আৰু ইয়াতে কাৰেণ্টটো নাই তো এতিয়া বলক ভিতৰলৈ যাওঁ আমি এতিয়া গোটেইবোৰে বহি চাহ তাহ খাব লৈছোঁ আৰু ইয়াতে ইমান বেছি এন্ধাৰ আমি মম জ্বলাই ৰাখিছোঁ কাৰণ গমেই পাইছে বাটত আহোঁতে ইমান বেছি বৰষুণ কাৰণ হিল এৰিয়া হয় তো ক'ত কি বা হৈছে ঠিকটো নাই তো সেইটো কাৰণে কাৰেণ্টটো কাটি থোৱাৰ কাৰণে আমি এতিয়া মম জ্বলাই গোটেইবোৰে কথা পাতি পাতি চাহ খাই আছোঁ তো গাইজ আমি তাত গৈ চাহ তাহ খাই মেলি লৈ এতিয়া আহিছোঁ অলপমান বিশালৰ ফালে কেইটামান বস্তু অনা হোৱা নাছিলে যিহেতু আমি ইমান জল্দি আহিলে তো তাৰ কাৰণে আমাৰ মানে কেইটামান বস্তু আনিবৰ কাৰণে ৰখি গ'ল বিশেষ ইম্পৰ্টেণ্ট বুজি পাইছে আৰু তো সেই আমি এতিয়া গোটেইবোৰে মানে আহিলোঁ নিবৰ কাৰণে ইফালে মায়ে আৰু কিবা কিবি তো গাইজ ইমান বেছি বৰষুণ ইয়াত দেখিছে আমি এতিয়া ছাতি লৈ লৈ আমি মা আৰু মই দুয়োজনী আহি আছোঁ আকৌ আমাৰ সখী মাইনা আগত গৈ আছে তো এতিয়া আমি আহিছোঁ ইমান বেছি বৰষুণ মানে চাইডে আহিছোঁ ইফালে চাওক পূৰা বৰষুণ ইয়াতে বৰষুণ হ'লেও মানে ওলাই আহিছোঁ আমি যিহেতু আমাৰ ইম্পৰ্টেণ্ট বস্তুকেইটা লাগে তো সেইটো কাৰণে জল্দি ওলাই আহিছোঁ ইমান বেছি গাড়ী ৰাস্তাত আৰু কথা কৈ থাকিব নোৱাৰি দেই গুড মৰ্ণিং গাইজ দেখিছে নহয় একদম দুখন কম্বল লৈ এতিয়া একদম শুই আছোঁ যোৱাকালি ভাত তাত খাই সোনকালে শুই গ'লোঁ আৰু মই ভিডিঅ' কৰি নাথাকিলোঁ আমাৰ চাগে অসমত কোনোবাই হাফ পেণ্ট পিন্ধি হাত কটা টপ পিন্ধি শুই আছে কিন্তু মই ইয়াত দুটা কম্বল লৈ শুই আছোঁ কাৰণ ইমানেই বেছি ঠাণ্ডা পৰিছে তো গুড মৰ্ণিং গাইজ তো মই যোৱাকালি ৰাতি বিশালৰ পৰা আহি ভাত তাত খাই মেলি ইমান বেছি ভাগৰি গ'লোঁ তো সেইটো কাৰণে মানে ভিডিঅ' কৰি নাথাকিলোঁ আৰু মই ওপৰ টপটো মই চেঞ্জ কৰাই নাই এনেকৈ আছোঁ খালি মই এইফালে পেণ্টটো চেঞ্জ কৰিছোঁ তো কাৰণ এইটো বহুত বেছি পাতলা হয় আৰু থাকিও ভাল লাগে তো সেইটো কাৰণে আৰু ইমান বেছি কাপোৰ অনা নাছিলোঁ মানে এনেকৈ পিন্ধাকৈ মই কাপোৰ অনা যেন পালোঁ নানিলোৱে বেগটো খুচৰি চালোঁ কাপোৰে নাই তো সেইটো কাৰণে এনেকৈ পিন্ধি থাকিবলগীয়া হ'ল তো জল্দি অহা কোবত মানে এয়া দখা তো আমি এতিয়া ক'ত আছোঁ কি কথা মই ভালকৈতো আপোনালোকক কোৱাই নাই তো আমি আহিছোঁ আমাৰ মানে মোৰ সখী তাৱে ইয়াতে পুলিচ কৰে তো মেঘালয় পুলিচ হয় তো ইয়াতে থাকে আৰু এয়া হৈছে এইবোৰ পুলিচ কোৱাৰ্টাৰ দেখিছেনে এইবোৰ কেম্প হয় তো আমি ইয়াতে আহিছোঁ আৰু ইয়াতে আমৈহঁতো আছে তো আমৈহঁতেও মানে শ্বিলং ফুৰিব আহিছে আৰু আমিও আহিছোঁ তো সেইটো কাৰণে একেলগে অলপমান ফুৰিমো আৰু চামো তো সেইটো কাৰণে আমি মানে বেলেগ এক্সট্ৰা ৰুম লোৱা নাই আমি আহি ইয়াতে আছোঁ তো ইয়াৰ পৰা আজি এতিয়া ক'ত কেনেকৈ কি যাওঁ কি চাওঁ তো মই সকলো আপোনালোকক দেখাই থাকিম খালি মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইয়াৰ পৰা ভিউটো চাওক নাই ইমান মজা লাগিছে তো গাইজ গা চা ধুই মেলি লৈছোঁ এতিয়া ইমান বেছি ঠাণ্ডা লাগিছে আৰু মই জল্দি আহোঁতে স্পৰ্টিং একোৱে নানিলোঁ তো কালি বিশাল যাওঁতে এনেকৈ কুৰ্তি এটা আনিছিলোঁ তাকে সোমাই লৈছোঁ এতিয়া ইফালে চাইডে অঁ এয়া ৰুটি বনাইছে চবে আমাৰ এইফালে আমায় চাই দিয়া আকৌ আমায় অঁ অঁ এতিয়া আমি তিনিজনীয়ে ভাত খাবৰ কাৰণে বহিছোঁ এয়া আজি আমাৰ ৰাতিপুৱা খাজ আৰু জল্দি খাই মেলি এতিয়া আকৌ ওলাই যাবতো লাগিব ন এফালে মা আকৌ আমি যে ৰুটিবোৰ বনাইছিলে তো সেইবোৰ গৰম একদম হৈ থকাতে মানে টিফিনত ভৰাইছে কাৰণ আমি বাহিৰত নাখাওঁ তো আমি ঘৰৰ পৰা মানে এনেকৈ ৰুটি চুটি বনাই লৈছোঁ কাৰণ বাহিৰত কেনেকৈ বা কি বনাইতো ঠিক নাইতো সেইটো কাৰণে আমাৰ মাহঁতে খাবও অসুবিধা পায় তো গাইজ আমি এতিয়া ওলাই মেলি আহিলোঁ এতিয়া আমি গৈছোঁ চেৰাপুঞ্জী কিন্তু মই এই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ কাৰণ মই কালিৰ পৰা এইটো ভিডিঅ' কণ্টিনিউ কৰি আছোঁ তো আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদিহে ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো চেৰাপুঞ্জীলৈ গৈ আছোঁ এতিয়া একেবাৰে তাত গৈ আকৌ এটা পাৰ্ট 2 মই ভিডিঅ' বনাম তো সেইটো ভিডিঅ'ত আমি ক'লৈ যাওঁ কি কথা মই সকলোখিনি দেখাই থাকিম নেক্সটটো ব্লগত আপোনালোকে চাব পাব বাৰু আজিৰ ভিডিঅ'টো ইমানেই আজিলৈ আহিছোঁ বাই